নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত ক্লাছ 6ৰ গণিতৰ প্ৰথম অধ্যায়ৰ কুৱেশ্যন নম্বৰ 32 আলোচনা কৰিম পেজ নম্বৰ 25ত দিয়া আছে এতিয়া কুৱেশ্যন নম্বৰ 32 টো আছে এ মিল্কম্যান ডিস্ট্ৰিবিউট মিল্ক ইন হোটেলছ এভৰি ডে অৰ্থাৎ এজন গোৱালে কি কৰে হোটেলত গাখীৰ দিয়ে প্ৰত্যেক দিনা এভৰি ডে মানে জানা প্ৰত্যেক দিনা হোটেলত গাখীৰ দিয়ে ইন ফাৰ্ষ্ট হোটেল হি ডিস্ট্ৰিবিউট 13 লিটাৰ প্ৰথম হোটেলত কি দিয়ে 13 লিটাৰ গাখীৰ দিয়ে in second he distribute 15 liter 250 milliliter in third one 17 liters 750 milliliters find how many liters of milk the milkman distribute every day অৰ্থাৎ তিনিখন হোটেলত গাখীৰ দিয়ে প্ৰথমখনত কিমান দিয়ে 13 লিটাৰ দ্বিতীয়খনত 15 লিটাৰ 250 মিলিলিটাৰ তৃতীয়খনত কিমান দিয়ে 17 লিটাৰ 750 মিলিলিটাৰ এতিয়া টোটাল কিমান গাখীৰ প্ৰত্যেক দিনৰ দিয়ে সেইটো আমাক উলিয়াব দিছে প্ৰত্যেক দিনা কিমান গাখীৰ দিয়ে আমি কেনেকৈ উলিয়াম আমি তিনিটা প্লাস কৰিব লাগিব সো মই নেক্সট পেজত ইয়াৰ সলিউশনটো কৰি দিছো চাবা 32 সলিউশন সো আমি দিয়া থকাখিনি লিখি লম ইন ফাৰ্ষ্ট হোটেল প্ৰথম হোটেলত কিমান দিয়ে হি মানে ইয়াত কি কৈছো আমি মিল্কম্যান বাৰু মিল্কম্যানে লিখি দিছো মিল্কম্যান ডিস্ট্ৰিবিউট কিমান গাখীৰ তেখেতে দিয়ে প্ৰথম হোটেলখনত দিয়ে 13 লিটাৰ 13 লিটাৰ ওকে তাৰপিছত ইন সেকেন্ড অৰ্থাৎ দ্বিতীয় ইন সেকেন্ড হোটেল মিল্কম্যান ডিস্ট্ৰিবিউট কিমান গাখীৰ দিয়ে এটো দিয়া আছিল তোমাৰ 15 লিটাৰ 15 লিটাৰ আৰু 250 মিলিলিটাৰ 15 লিটাৰ আৰু 250 মিলিলিটাৰ এক লগতে লিখিছো কোনো কথা নাই এটো বুজি পাবা আৰু এনেকৈ লিখিলে হৈ যাব তাৰ পিছত ইন থাৰ্ড অৰ্থাৎ তৃতীয়খন হোটেলত কিমান দিয়ে মিল্কম্যান ডিস্ট্ৰিবিউট 17 লিটাৰ গাখীৰ দিয়ে 17 লিটাৰ আৰু কিমান 750 মিলিলিটাৰ আচ্ছা বুজি এতিয়া আমি এইখিনি প্লাস কৰিলে টোটাল গাখীৰটো পাই যাম এতিয়া প্ৰথম চোৱা মিলিলিটাৰ এটো যদি আমি 1000 মিলিলিটাৰ পাও ইয়াৰ আগৰ কোৱেশ্যনটোত মই কৰিছিলো 1000 মিলিলিটাৰত কিমান হ'ব 1 লিটাৰ হ'ব এটো মনত ৰাখিবা এতিয়া এইখিনি প্লাস কৰিম আমি মিলিলিটাৰ খিনি প্ৰথমতে সো 0 তাৰছত পাছে পাছে 10ৰ শূন্য হাতে গলে 7 2 9 9 1 10 অৰ্থাৎ 1000 মিলিলিটাৰ হৈছে এইখিনি 1000 মিলিলিটাৰ মানে কিমান 1 লিটাৰ তাৰছত এইখিনি লিটাৰ খিনি প্লাস কৰা 7 পাছে 12 12 3 কিমান হ'ব 12 3 15 সো 15 তাৰ পিছত ইফালে 3 আছে 3 1 4 অৰ্থাৎ 45 লিটাৰ আৰু ইফালে 1000 মিলিলিটাৰ এতিয়া তোমালোকে মন কৰিবা 45 লিটাৰ আৰু ইফালে 1000 মিলিলিটাৰ এই 1000 মিলিলিটাৰটো আমি কি লিখিম 1 লিটাৰ লিখিম অৰ্থাৎ 45 ৰ লগত প্লাস 1 লিটাৰ হৈ যাব এইখিনি প্লাস হৈ আছে ইচ্ছা কৰিলে তোমালোকে প্লাস চিন দিব পাৰা এইখিনি প্লাস হৈ আছে 15 লিটাৰ প্লাস 250 মিলিলিটাৰ এই 250 টোক যদি আমি লিটাৰত লৈ যাও তেতিয়া হলে কি পাম আমি তোমাৰ 1000 ৰে হৰণ কৰি দিব লাগিব তেতিয়া আমি লিটাৰত পাই যাম আৰু সেইখিনি ইয়াৰ লগত যোগ কৰি দিলে হল ইয়াত এক্সট্ৰা কৰি দি দিছে এতিয়া আমি 1000 মিলিলিটাৰটোক আমি কি কৰিম 1 লিটাৰ লিখিম এইটো লিখিম আমি 1 লিটাৰ আৰু ইফালে আছে 45 লিটাৰ প্লাস 1 লিটাৰ টোটাল কিমান হ'ব 46 লিটাৰ সো এইখিনি মই এক লগতে লিখি দিছো তোমালোকে এটো বুজি পালাই মই এইখিনি বুজাই দিছো কেনেকৈ কৰে সো এইটো হ'ব তোমাৰ টোটাল 46 লিটাৰ এইখিনি যোগ কৰিলে সো হেকৰ এটা লাইন লিখি দিয়া হেকত লাইনটো কি লিখিবা therefore the milkman distribute every day প্ৰত্যেক দিনা কিমান ডিস্ট্ৰিবিউট কৰে 46 লিটাৰ 46 লিটাৰ মিল্ক পাইছা বুজি সো এটোৱে সুধিছিলে আমাক কোৱেশ্যনটোত সো
এইটো চেপ্টাৰ এইখিনিতে হৈ গ'ল এতিয়া নেক্সট মই সেকেন্ড চেপ্টাৰটো ষ্টাৰ্ট কৰিম সো আশা কৰোঁ ভিডিঅ'টো চাই ভালদৰে বুজি পাইছা যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ থ্যাংকছ ফৰ ৱাচিং